हेलो एवरीवन की खबर आपनालोकर आशा करूँ आपनालोक सकलो भाले आछे। मैं लक्ष्मीये मोर अन्य एटा डेली रुटीन ब्लगলৈ आपनालोকক स्वागतम जनालो। ब्लगটো मैं रातिपुवारे পৰা स्टार्ट करिछु। सो गुड मर्निंग गाइज। और रातिये 2 चामच सफ्ट टियाइ थैसिलु मैं रातिपुवा मर्निंग ड्रिंक्सर लबर बारे फेनेल सीड। मैं रातिपुवा जेहेतु खाली पेटत सफर पानी जीरा पानी एने धरणे सदाय बेलेग बेलेग धৰণৰ मर्निंग ड्रिंक्स बनाई मैं लওঁ আৰু নিজৰ ওয়েটটো মেইনটেইন কৰি ৰখাৰ বাবে। আপোনালোকেও যদি নিজৰ ওয়েট মেইনটেইন কৰি ৰাখিব বিচাৰে বা ওয়েট লছ কৰিব বিচাৰে তো ল'ব পাৰে ৰাতিপুৱা খালী পেটত। আৰু ডাইজেশনৰ বাবেও বহুতে উপকাৰী সফৰ পানী জিৰা পানী। আৰু এতিয়া মই ডাইনিংখনৰ এই মেট আৰু কভাৰটো চেঞ্জ কৰিবলৈ লৈছোঁ আজি। বহুতখিনি প্ৰব্লেম হোৱাৰ বাবে মই এটা ডিসিশন লৈছোঁ আৰু ডিসিশনটো মই বহুতখিনি চিন্তা চৰ্চা কৰাৰ পাছত ডিসকাশন কৰাৰ পাছতহে লৈছোঁ। যেহেতু মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন, মই 2 মাহৰ আগতহে মোৰ চেনেলটো খুলিছিলোঁ আৰু তেতিয়াৰে পৰা ধৰি এতিয়ালৈকে যিমানকেইটা মই ব্লগ দিছোঁ গোটেইকেইটাতে মোৰ লেংগুৱেজটো হিন্দী আছিলে আৰু হিন্দীত মই ভইচ ওভাৰ কৰিছিলোঁ কাৰণ মাত্ৰ এটাই আছিলে আমাৰ যোনটো ভাষা অসমীয়া ভাষাটো আমি অসমৰ মানুহখিনি বা অসমীয়া মানুহখিনিহে আমি বুজি পাওঁ, বাকি বেলেগে বুজি নাপাবও পাৰে। সেই বুলি ভাবি কেনে মই হিন্দীত ভইচ ওভাৰ কৰিছিলোঁ কাৰণ হিন্দী ভাষাটো সকলোৱে বুজি পায় সেইবাবে। আৰু এতিয়া কিছুমান ঘৰুৱা প্ৰব্লেমৰ বাবে মই ভাবিছোঁ এতিয়াৰে পৰা ধৰি মোৰ আগন্তুক যিমানবোৰ ব্লগ মই আপলোড কৰিম সকলোতে মই অসমীয়াতে ব্লগখিনি বনাম বুলি। কাৰণ আমাৰ ঘৰৰ মানুহখিনি আৰু আমাৰ ওচৰে পাজৰে যিমানবোৰ মানুহ আছে সব অসমীয়া মানুহ আৰু অসমীয়া ভাষাটোহে ক'ব জানে, হিন্দীটো বুজি পায় মাত্ৰ ক'ব নাজানে। সেইবাবে অলপ মোৰ প্ৰব্লেম হৈছিল, যেহেতু হিন্দীটো অকল মই জানো ক'বলৈ, মোৰ মানুহজনেও অলপ জানে আৰু ল'ৰা ছোৱালী দুটাইও জানে, বাকী আমাৰ ঘৰৰ মানুহবিলাকে হিন্দীটো ক'ব নাজানে মাত্ৰ বুজি পায়। সেইবাবে মই অলপ মোৰ ব্লগটো বনোৱাত প্ৰব্লেম হৈছিল, যিহেতু মোৰ ব্লগত মোৰ ফেমিলি মেম্বাৰ সকলোবোৰ জড়িত হৈ থাকিব প্ৰত্যেকটো ব্লগতে। সেইবাবে অলপ প্ৰব্লেম হৈছিল, সেইটো কাৰণে মই সেইটো ডিসিশন ললোঁ। আৰু ডিসিশনটো লৈ মই ভাল কৰিলোঁ নে বেয়া কৰিছোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। নে মোৰ ব্লগ মই হিন্দীতে বনোৱাটোৱে ভাল হ'ব নে অসমীয়াতে বনোৱাটো ভাল হ'ব, আপোনালোকে মোক জনাবচোন কমেণ্ট কৰি। এই ষ্টেণ্ডডাল মই এই জেগাখিনিৰ কাৰণে লৈছিলোঁ। আগৰ ব্লগটোত যে দেখাইছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। ইয়াৰ কোৱালিটি বহুতেই ভাল। মোৰ এই ইলেক্ট্ৰিক চপাৰটো আৰু এগ বইলাৰটো থ'বলৈ অলপ প্ৰব্লেম হৈছিল, সেইবাবে মই ইয়াতে ৰাখিছোঁ। ওপৰত 2টা জাৰ আৰু 2টা বটল ৰাখিছোঁ। বহুতেই ভাল কোৱালিটিৰ হয়, আপোনালোকক লাগে যদি জনাব, মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। সফৰ পানীখিনি বইল কৰি হৈ গ'ল। এতিয়া মই এইখিনি চেকি ল'ম। এগিলাচ মোৰ বাবে ল'ম আৰু এগিলাচ হাজবেণ্ডৰ বাবে থৈ দিম। আৰু ৰাতিপুৱা মই যি লওঁ তেওঁকো সেয়াই দিওঁ। এতিয়া মই এইখিনি অকণমান সময় ঠাণ্ডা হ'বই দিম, বাকী অলপ গৰমেই খাম। ৰাতিপুৱা এই সময়খিনিয়ে একেবাৰে আৰামত বহি কেনে মই লৈ পানী খাওঁ, কাৰণ ৰাতিপুৱাৰ পানীখিনি একে ঘুটাই কেতিয়াও খাব নালাগে খৰধৰ কৰি, একদম চিপ চিপ কৰি কেনে লাহে লাহে খাব লাগে। সেইবাবে মই চিপ চিপ কৰি পানীখিনি খাই লওঁ আৰু লগতে দিনটোৰ যিমানখিনি কাম থাকে কি কি কৰিবলগীয়া আছে সবখিনি মই এইখিনি সময়তে প্লেনিংটো কৰি লওঁ। আৰু পানীখিনি খাই লৈ আহিলোঁ এতিয়া মই ঝাৰু লৈ, আৰু 1 কাপ মোৰ বাবে গ্ৰীণ টি ভৰাই থৈ আহিছোঁ। পানী খোৱাৰ আধা ঘণ্টাৰ পাছত মই 1 কাপ গ্ৰীণ টি খাওঁ। গ্ৰীণ টি কাপ ভৰাই থৈ ভাবিলোঁ ঝাৰুটো মাৰি লওঁ, তেতিয়ালৈকে গ্ৰীণ টিখিনিও সিজি যাব। আৰু গোটেই ঘৰটো ঝাৰু মাৰি লৈ তাৰপিছত মই ডাষ্টিং কৰিম। ডাষ্টিং কৰাৰ পিছত তাৰপিছতহে মই মপিং কৰিম। আৰু ঝাৰুটো মাৰা বুলি কওঁতেই বহুতখিনি কাম থাকে, চোফা আৰু এইবিলাক চববোৰ চাফ চাফাই কৰি যাব লাগে নহয়, চববোৰ চিজিলো কৰি যাব লাগে লগতে। সেইকাৰণে ঘৰটো সাৰোঁতেও বহুত সময় লাগে মোৰ। ঘৰ সাৰিম, তাৰপিছত বাকী কাম আৰু কৰি থাকিম। আপোনালোকে চাই থাকক, মই দেখাই গৈ থাকিম। मॉर्निंग गाइस, अभी जस्ट मैं नहा के आई हूँ और सिंदूर लगा लिया है, थोड़ा सा काजल लगाऊंगी। और आज मैं बहुत खुश हूँ गाइस, बहुत खुश हूँ
क्योंकि मायके से कोई आ रहे हैं और कौन आ रहे हैं आप लोगों को ब्लॉग में आगे पता चलेगा, तो ब्लॉग एंड तक देखते रहिएगा। और अभी मैं थोड़ा बहुत रेडी होके ब्रेकफास्ट बनाऊंगी। ब्रेकफास्ट की तो आधी तैयारी मैंने कर ली थी, पोछा लगा लिया था, फिर मशीन में थोड़ा बहुत कपड़े थे वो भी डाल के मैं आ गई हूँ। अभी मैं ब्रेकफास्ट बनाऊंगी पूजा करने के बाद। चलिए ब्लॉग एंड तक देखते रहिए, कौन आ रहे हैं तभी आप लोगों को पता चलेगा। পূজা কৰি এতিয়া চিধাই কিটচেনত আহিলোঁ আৰু ব্ৰেকফাষ্টৰ সময়ো হৈছে। আৰু মই গা ধুবলৈ যোৱাৰ আগতে আটা মঠি থৈ গৈছিলোঁ। এতিয়া পুৰি বনাম আৰু আমলেট বনাম। আৰু আজি ল'ৰা ছোৱালী দুয়োটাৰে স্কুল বন্ধ, কাৰণ মেট্ৰিকৰ পৰীক্ষা চলি আছে যে চেণ্টাৰ পৰিছে স্কুলত। আৰু আজিৰ যোনটো ব্লগ মই দিছোঁ এইটো ব্লগ সোমবাৰৰ হয়। আৰু সোমবাৰৰ দিনাখন যেতিয়া মই ব্লগটো বনাইছিলোঁ তেতিয়া মই ডিচাইড কৰা নাছিলোঁ, সেইবাবে ইয়াৰ আগৰ কথাখিনি মোৰ হিন্দীতে মই কৈছোঁ। এতিয়া মই পুৰিখিনি এখন এখনকৈ বনাই ল'ম। আৰু আজি ট্ৰেংগল পুৰি বনাইছোঁ মই সোনকালে হ'বৰ বাবে। এনেধৰণে এখন ডাঙৰকৈ ৰুটি বেলি লৈ মাজতে 4 টুকুৰা কৰি কাটি লৈছোঁ। আৰু এতিয়া এখন এখনকৈ পুৰি বনাই যাম। আৰু আলহী আহি আছে, আপোনালোকে চাই থাকক, কোন আহিছে গম পাব তেতিয়া। ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত এতিয়া লাঞ্চৰ যোগাৰত লাগিছোঁ। মানুহজন ডিউটিলৈ গ'ল আৰু তেওঁ ডিউটিলৈ যোৱাৰ আগত আলহীৰ বাবে এইবিলাক দি থৈ গৈছে কিবা কিবি। এতিয়া মই লাঞ্চৰ যোগাৰত লাগিছোঁ। আৰু আজি জাতিলাও আৰু মাছ বনাম, তাৰে ৰেচিপিটো আপোনালোকক দেখাম। আৰু বাকীবোৰ সকলোবোৰ মই দেখাব নোৱাৰিম, যিহেতু আলহী আহিছে, বহুত ব্যস্তও হ'ব লাগিব সেইকাৰণে। এতিয়া মই ডাঙৰ এই কাষ্টাৰন কেৰাহীখন লৈছোঁ। ইয়াতে মিঠাতেল দি তেজপাত আৰু পাঁচফোৰণ কেইটামান দিছোঁ। পাঁচফোৰণৰ গোন্ধটো বহুতেই ধুনীয়া লাগে জাতিলাও আৰু মাছৰ লগত। আৰু জাতিলাও মাছটোতো সকলোৱে বনাই খাই চাগে, বহুতেই টেষ্টি লাগে মাছৰ লগত। মই অলপ নহৰু খুন্দি লৈ দি দিছোঁ, পিঁয়াজ নিদিওঁ কিয়নো পিঁয়াজৰ গোন্ধটো ইয়াত ভাল নালাগে। নহৰু সৰহকৈ দিলে নহৰু গোন্ধটোহে বহুত ভাল লাগে জাতিলাওৰ লগত। কেইটকামান মই আলু দি দিছোঁ, আলু নিদিলে আমাৰ ঘৰত নহয়েই। আৰু ল'ৰা ছোৱালী দুটাইও আলু খাই ভাল পায়, সেইবাবে ইয়াতে হালধি আৰু নিমখ দি দিছোঁ। এতিয়া মই ভাজি ল'ম আৰু লাওখিনি গলি যোৱালৈকে অলপ সময় ঢাকন মাৰি দিম। ঢাকন দি মই ভাজি ল'ম। তাৰপাছত মাছ দিম আৰু জানেই সকলোৱে বনায়েই জাতিলাও মাছৰ আঞ্জা। এতিয়া বিলাহী দিম, তাতে কেঁচা জলকীয়া দি দিম। তাৰপিছত আকৌ বিলাহীখিনি গলিবৰ বাবে মই ঢাকি থৈ দিম। তাৰপিছত আকৌ গৰম পানী দিম আৰু মাছখিনি উতলিব দিম। সিমানেই হৈয়ে যাব আঞ্জাখিনি। এয়া আলহী আহি পালেহিয়ে। আলহীনো কি ক'ম, এয়া মোৰ মা আৰু ভণ্টি, আপোনালোকে চিনি পাইছেই চাগে। মা আৰু ভণ্টি আহিছিলে যোৱা শনিবাৰে বাইদেউহঁতৰ ঘৰত থাকিলে, যিহেতু বাইদেউ আৰু মোৰ ঘৰ বেছি দূৰত নহয়, দুইজনী ওচৰা ওচৰিয়ে ঘৰ। আৰু প্ৰথমে বাইদেউৰ ঘৰত থাকিলে, এতিয়া আমাৰ ঘৰলৈ আহিছে। মই সকলোৰে বাবে চাহ বনাইছোঁ। মানুহজনো ডিউটিৰ পৰা আহি পালেহি, তেওঁলৈও বনাইছোঁ। এতিয়া সকলোকে চাহ দিম। পুৰি আৰু কণী আমলেট বনায়ে থৈছিলোঁ, সেইবাবে চাহৰ লগত সেয়াই দিছোঁ আৰু বিস্কুটো এনেকৈ কিবা কিবি দিছোঁ। আৰু মানুহজনে দেখিছেনে মাৰ কোলাতে শুই আছে, ডিউটিৰ পৰা আহিছে। আৰু মায়েও কথা পাতি বহি আছে।
ভণ্টি যে 1 বছৰৰ পাছত আহিছে আমাৰ ঘৰলৈ। তাই যিহেতু পঢ়ি আছে সেইকাৰণে ইমান সময় নাপায় আৰু মা বাৰু সঘনে আহিয়ে থাকে আৰু মা ঘৰটো মোৰ যে ইমান দূৰত, শিৱসাগৰত ইয়াৰ পৰা বহুত দূৰ, সেইবাবে আমিও বহুত সঘনে যাব নোৱাৰোঁ আৰু মাহঁত বাৰু আহি থাকে। এয়া দেখিছেনে পাপাই দি পঠাইছে, পাপাৰ খেতিৰ ঘৰৰ আলু, বেঙেনা এনেকৈ ঘৰৰ কিবাকিবি খেতিৰ বস্তু পাপাই দি পঠাইছে আৰু মাকৰ ঘৰৰ টোপোলা বুলিলে কিমান ভাল লাগে নহয়নে দেখিয়ে। ছোৱালী ডাঙৰ হ'লে মাকৰ সুখ হয় বুলি কয় যে, তাৰে এটা প্ৰমাণ দেখিছে দেই। স্কুল বন্ধ যে সেইকাৰণে তাইকে দিলোঁ, মই বোলো পাপৰকেইখন ভাজি দিয়াচোন, বাকীবোৰতো মই যোগাৰ কৰিছোঁৱে আৰু মাহীয়েকৰ লগত ধেমালি কৰি কৰি পাপৰকেইখন ভাজি আছে। স্কুল বন্ধ হ'লে বাৰু কিবাকিবি এটা কৰিবলৈ ক'লে তাই কৰে, নকৰা নহয়। আৰু মাহীয়েকক যে ইমানেই ভাল পায়, মাহীয়েক আহিব বুলি গম পোৱাৰ পিছৰ পৰা একদমেই এক্সাইটেড হৈ আছে। আৰু ইয়াতে পাপৰকেইখন তাই ভাজিছে, বাকীবোৰতো মই বনাই ৰেডিয়ে কৰি থৈ দিছোঁ। আৰু এইফালে চাওকচোন মানুহজনে কৰি আছে ডিউটিৰ কাম, কাগজ লিখি আছে তেওঁ নিজৰ ডিউটিৰ। আৰু বাকীবিলাকে ক'ত কি কৰিছে দেখাই আছোঁ ব'লক। এয়া মোৰ মা আৰু 2গৰাকী মা, ভণ্টি চববোৰ বহি কেনে ইয়াতে টিভি চাই আছে আমাৰ ৰুমতে। আৰু ময়ো আহিলোঁ এতিয়া, অলপ সময় ভাত খাবৰ বাবে সময় আছে, সেইবাবে বোলো ময়ো অকণমান বহি সকলোৰে লগত কথা বতৰা পাতোঁ। তাৰপিছত সকলোৱে একেলগে মিলি ভাতকেইটা খাম আৰু। লাঞ্চৰ বাবে কি কি যোগাৰ কৰিলোঁ দেখাই আছোঁ আপোনালোকক। এয়া গাহৰি মাংস খৰিচা দি ফ্ৰাই কৰিছিলোঁ, এয়া পনীৰ, আলু, মটৰৰ এখন কাৰী, এয়া বেঙেনা ফ্ৰাই, বেচন দি ফ্ৰাই কৰিছিলোঁ আৰু বিট, গাজৰ এনেকৈ এখন চাটনি বনাইছোঁ। আৰু মাছৰটোতো আঞ্জা দেখালোৱেই। সকলোখিনি ৰেচিপি মই শ্বেয়াৰ কৰিব নাই পৰা, কেতিয়াবা কৰিম বাৰু। এয়া সকলোৰে বাবে মই ভাত বাঢ়ি দিলোঁ আৰু মাছৰ আঞ্জাখিনি বহুতেই টেষ্টি হৈছিলে, পনীৰখিনিও টেষ্টি হৈছিলে আৰু মই গুটি আলুও ভাজিছিলোঁ, সেয়া আপোনালোকক দেখুৱাই নহ'ল। এয়া সকলোকে ভাত বাঢ়ি দিছোঁ। যিহেতু সকলোৰে বেলেগ বেলেগ ধৰণৰ খোৱা, গাহৰি মাংস খোৱা মানুহ অকল 2জনেই আৰু পনীৰ খোৱা মানুহ আমি গোটেইখিনিয়েই, কিন্তু মায়ে নাখায়, মায়ে অকল মাছ খায়, সেইবাবে মই ইমানবোৰ বনাব লগা হৈছে। আৰু এতিয়া আমি সকলোৰে মিলি ভাতকেইটা খাই লওঁ। এতিয়া সকলোৰে লাঞ্চ কৰা হৈ গ'ল, ময়ো খাই ল'লোঁ আৰু এতিয়া বাচনখিনি ধোৱাৰ কাম। আৰু এইখিনিতো ডেইলি ৰুটিনৰে কাম আমাৰ। আৰু বাচনখিনি ধোৱাৰ পিছত মোক কিটচেনটো ক্লিন কৰিব আছে। এতিয়া প্ৰথমে বাচনখিনি ধুই লওঁ আৰু বাচন বহুত নাই, কিয়নো মই বাচনবোৰ গোটাই নাযাওঁ, ভাত বনাই থাকোঁতেই যিখিনি ওলাই গৈ থাকে মই লগতে ধুই গৈ থাকোঁ। আৰু এতিয়া বহুত বাচন নাই আৰু বাচন গোটাই থ'লে নিজৰে অসুবিধা হয়, বহুতখিনি বাচন গোট খাই গ'লে। আৰু এইটো মোৰ অভ্যাসেই, বাচন কেতিয়াও গোটাই নথওঁ। আৰু এতিয়া বাচনখিনি ধুই ল'ম, তাৰপিছত মোৰ চিংকটো চাফ কৰি থ'ম। চিংকটো মই 2-3বাৰমান চাফ কৰোঁ, কেতিয়াবা বেছি লেতেৰা নহ'লে একবাৰেই কৰি থওঁ আৰু ৰাতিপুৱাও একবাৰ কৰোঁ, কেতিয়াবা ৰাতি কৰোঁ, সেনেধৰণে চিংকটো চাফ কৰি থওঁ। এতিয়া বাচনখিনি ধুই লৈ মোৰ কিটচেনটো ক্লিন কৰিম। কুকটপটো ক্লিন কৰিলোঁ আৰু কাউণ্টাৰ টপৰো এটা ছাইড মই ক্লিন কৰিলোঁ। এতিয়া এইটো ছাইডে বাকী আছে। আৰু এই DIY যোনটো মোৰ ক্লিনাৰ হয়, এইটো মই কেনেকৈ ধৰণে বনাওঁ ইয়াৰ আগৰ ব্লগত মই শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে নাই চোৱা যদি চাবগৈ পাৰে। বহুত ধুনীয়াকৈ চাফা হৈ যায়। মই যিকোনো গ্লাছ হওক, যিকোনো ফাৰ্নিচাৰ হওক, চবতে মই এইটোৱে দিয়ে ক্লিন কৰোঁ, বহুত ধুনীয়াকৈ চাফা হৈ যায়। আৰু মোৰ কুকটপটো গ্লাছৰ হয়, গ্লাছৰ কুকটপটো বহুত ধুনীয়াকৈ চাফ হৈ যায়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ চাফা হৈ গৈছে। মই গোটেইবিলাক চাফা কৰিলোঁ ধুনীয়াকৈ। এতিয়া কিটচেনৰ কাম খতমেই হৈ গ'ল আৰু এতিয়া বাকী যি আছে কাম সেয়া কৰিম। আৰু কিটচেনটো ক্লিন হৈ থাকিলে মনটো ভাল লাগে দিয়কচোন। আৰু কিটচেন যে মই একেবাৰে লেতেৰা কৰি ৰাখিবই নোৱাৰোঁ, মই একেৰাহে কাপোৰ দি মুচিয়ে থাকোঁ, নহ'লে মই কাম কৰিবই নোৱাৰোঁ। এতিয়া খিৰিকীকেইখন বন্ধ কৰি দিম আৰু বাকী আছে এতিয়া কাপোৰখিনি আনিবলৈ। গাঁৱৰ ফালে কুলিয়ে মাতিছেনে নাই নাজানো, কিন্তু গুৱাহাটীত এতিয়াৰ পৰাই কুলিয়ে মাতিলেই দেই, আপোনালোকে শুনা পাইছে চাগে। আৰু কুলিয়ে যেতিয়া মাতিলেই বিহু বিহু লাগিবই হ'ল নহয়নে। আৰু এতিয়া মই কাপোৰখিনি চপাবলৈ আহিছোঁ, লগতে ভণ্টিকো লৈ আহিলোঁ অকণমান সহায় কৰি দিবলৈ।
আৰু তাইও এতিয়া কাপোৰখিনি মোক লোৱাত সহায় কৰি দিছে আৰু মাহীয়েক আহিছে যিহেতু দুইটাই আহিবই আৰু লগতে আৰু মাজনী আহিলে মোৰ ইমান ভয় নালাগে কিন্তু বেটাৰ কাৰণে ভয় লাগে সি নুশুনে যে ইফালে নাযাবা বুলি ক'লেও নুশুনে সিফালে নাযাবা বুলি ক'লেও নুশুনে আৰু ওপৰত যিহেতু কাপোৰ চপাই থাকোঁতে তাক ইমানকৈ মই চাই থাকিবলৈও দিগদাৰ হয় সেইকাৰণে মই বেছিভাগ মনে মনে আহোঁ ওপৰলৈ যেতিয়া আহোঁ কাপোৰখিনি চপাই হৈ গ'ল এতিয়া অলপ সময় ইয়াতে ৰখি গোটেইকেইটাই কথা পাতি আছোঁ যিহেতু ভণ্টিক বহু দিনৰ পাছত লগ পাইছোঁ যদিও ফোনত কথা পতা হয়ে তথাপিও আৰু আমাৰ ইয়াৰ পৰা চাদৰ ওপৰৰ পৰা গোটেই গুৱাহাটীখনৰ আধাখিনি মান দেখা পোৱা যায় ভিউটো বহুতেই ধুনীয়া সেইকাৰণে এইখিনিতে ৰখি গোটেইকেইটাই কথা পাতি আছোঁ তাইকো কিবা কিবি দেখাই আছোঁ মই আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আৰু যদি মোৰ ব্লগটো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা নতুন ব্লগত তেতিয়ালৈকে বাই টেক কেয়াৰ